হেল্ল' এভৰিৱান, আকৌ এটা মোৰ নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি পিছে মই ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি। পিছে মোৰ ওলাই হৈ গ'ল, ভাইটি আকৌ ওলাই নহয়হে নহয়, তাৰ অলপ ধুন পেচটো বেছিয়ে। ডেকা ল'ৰা ন, ক'ৰবাত আকৌ ৰাস্তাত ছোৱালী দেখিলে জোকাব লাগিব যে, আইনাখনকে আকৌ 10 বাৰমান চাই। অৱশেষত আহিল, দুয়োটা আকৌ মন্দিৰলৈ বুলি যাত্ৰা কৰিলোঁ। আহি থাকোঁতে আকৌ মোৰ পেটটোৱে আলু খাওঁ কচু খাওঁ কৰিলে নহয়। মোৰ আকৌ ভোকটো অলপ বেছিয়ে, ভাবিলোঁ ৰাস্তাতে ৰৈ কিবা এটা কিনি খাম। কাষতে আকৌ দোকান এখন দেখিলোঁ, দোকানখনত ৰৈ মই দেখিলোঁ নানা ৰঙীন পেকেটবোৰ ওলমাই থৈছে। পেকেটবোৰ দেখিলে আকৌ মোৰ খাওঁ খাওঁ লাগে। পিছে কি কিনিম ভাবিলোঁ। খুৰায়ো পিছে বহুত প্ৰশ্ন কৰি আছে, ক'ত যোৱা, কি কৰা, কিবা কামত যোৱা নেকি। মোৰ বৰ লাগি গৈছে, তথাপিতো হাতত দুটা চিপছ পৰিল আৰু ভাইটিয়ে স্কুটি ষ্টাৰ্ট দিলে আৰু দুয়োটা মন্দিৰলৈ বুলি আগবাঢ়িলোঁ। আহি থাকোঁতে আকৌ স্কুটিখনৰ ভোক লাগিল, ভাবি ল'লোঁ স্কুটিখনকো পেটটো ভৰাই লওঁ। চাওকচোন, তেল ডিপুটো আকৌ বহুত ভিৰ। আহি পেলাই ৰ'দ দিছে, ৰ'দত আকৌ মই ৰৈ থাকিবলৈ বহুত বেয়া পাওঁ। যেন তেনে ক্ৰীম অকণ লগাই বগা চিগা হৈ আহিছোঁহে, ৰ'দত আকৌ কোলাই হৈ যাম বুলি মনটো বেয়াই লাগি গ'ল। অৱশেষত তেলকণ পালোঁ, গাড়ীখনো মনটো ভাল লাগিল আৰু মোক কঢ়িয়াই নিয়াত তাৰো মনটো দুগুণ বাঢ়ি গ'ল আৰু দুয়োটাই মন্দিৰলৈ বুলি আগবাঢ়ি আহিলোঁ। চাওকচোন কি মনোমোহা দৃশ্য, দূৰৰ পৰাই মন্দিৰটো দেখি নহয় মোৰ ইমান ভাল লাগিছে। আপোনালোকৰ মন্দিৰলৈ আহি ভাল লাগেনে বাৰু? চাওকচোন কাষত দোকান পোহাৰবোৰ, ভক্তগণ অহা যোৱা, মোৰো মনটো বহুত ভাল লাগিল। চাওকচোন পৰিৱেশটো কেনেকুৱা যে মনোমোহা পৰিৱেশ, মই ৰ'বই নোৱাৰিলোঁ। ধুমাধুম গামোচাখন খুলি ডিঙিত ল'লোঁ, ভাবিলোঁ আগতীয়াকৈ মন্দিৰটোৰ দৰ্শন কৰোঁ। চাওকচোন মানুহবোৰে ইফালে সিফালে চেলফি তোলাত ব্যস্ত, কিছুমানে আকৌ ভিডিঅ' কৰি আছে। ময়োতো ভিডিঅ' কৰিবই আহিছোঁ ন। চাওক মন্দিৰটো, মই দৌৰি দৌৰি গৈ মন্দিৰ একদম ওপৰ পালোঁগৈ। চাওক মানুহবোৰে আকৌ মোক ঘূৰি ঘূৰি চাইছে, কিবা কৰি আছোঁ। মোৰ আকৌ লাজো লাগিছে, তেনেকৈ ভিডিঅ' বনাই থকা অভ্যাসো নাই মোৰ। তথাপিতো লাজ কৰিলেনো কি হ'ব, মোৰ মনৰ কামটোতো পূৰা কৰিবই লাগিব ন। মই দৌৰি দৌৰি গৈ মন্দিৰৰ চিৰিত বগাই গ'লোঁ। মই যে সমতল ঠাইতহে খোজকাঢ়ি গৈছোঁ এনেকুৱা লাগিছে, দুখ ভাগৰ একেবাৰে নাইকিয়াই হৈ গ'ল। মই চাৰিওফালে চালোঁ, কি সুন্দৰ পৰিৱেশ, মন্দিৰটোৰ পৰা ঘৰলৈ আহিবলৈ মন নাযায়। পিছে কি হ'ব, ঘৰলৈতো আহিবই লাগিব। মন্দিৰলৈ আৰু দুবাৰ অহা আশাৰে মন্দিৰটো প্ৰথমবাৰৰ বাবে সেৱা কৰি ল'লোঁ। সেৱা কৰি ইফালে সিফালে চালোঁ, মানুহবোৰেচোন চবে চেলফিত ব্যস্ত, ময়ো দুকপিমান ফটো উঠি লওঁ। সিফালে লাজো লাগে চেলফি তুলি, আৰু ঘৰমুৱা হ'বলৈ কাৰণে ৰাওনা হ'লোঁ। পিছে ঘৰতে মায়ে কৈ পঠিয়াইছে, ভনীৰ ঘৰত সোমাই আহিবি। মৃত্যুঞ্জয় মন্দিৰৰ কাষতে আকৌ মোৰ ভনীৰ ঘৰ। ভাবিলোঁ মাৰ কথাটো ৰাখিবই লাগিব, সেইকাৰণে বেগা বেগিকৈ মই ভাইটিৰ ওচৰলৈ আহিলোঁ। ভাইটিক ক'লোঁ আৰু স্কুটিখন ষ্টাৰ্ট দে, ধুমাধুমিকৈ ভণ্টি ঘৰলৈ যাওঁ। চাওকচোন মন্দিৰটোৰ পৰা গুচি আহিব মনেই নাযায় ন। পিছে আহিবইতো লাগিব, ঘৰতো বহুত কাম পৰি আছে আৰু ভণ্টি ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। চাওকচোন ইমান ভাল পৰিৱেশ, আহি আহি আকৌ ভণ্টি ঘৰ পালোঁহি। ভাগিনটো আকৌ শুই আছে, সিহঁতৰ বোলে টিকলিজনী আজি আকৌ বাৰ্থডে'। মই আকৌ বাৰ্থডে' বুলি নাজানো, ইয়াত আহিহে গম পালোঁ। সিফালে টোপনি লাল কাল হৈ থকা ভাগিনো মোৰ মাত শুনি সাৰ পাই গ'ল। বাই বাই। আৰু মই আপোনালোকক ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভাগিনীৰ লগত মানে মই অকণ খেলোঁ। বাই বাই।